Hello everyone, আপোনালোক সকলে জ্ঞাত যে যোৱাকালি আমাৰ ৰাম মন্দিৰ কি হল উদ্বোধনী হৈ গল শুভাৰম্ভণি হৈ গল সো এই ৰাম মন্দিৰৰ বিষয়ে আমাৰ পৰীক্ষাত যিকোনো এটা কোৱেশ্চন দিব পাৰে আৰু 100% দিব যেহেতু আমাৰ ভাৰতবৰ্ষৰ এখন ঐতিহ্যময় দিন আছিল 22 জানুৱাৰী আৰু ইমান ধুমধামেৰে যেহেতু ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হল আৰু এই ৰাম মন্দিৰৰ বিষয়ে যিকোনো এটা কোৱেশ্চন পৰীক্ষাত অহাটো নিশ্চিত সো এই ৰাম মন্দিৰৰ বিষয়ে কেইটামান কোৱেশ্চন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আপোনালোকৰ পৰীক্ষাখনে খুবেই সহায় হ'ব আৰু ইয়াৰ পৰা কোৱেশ্চন অহাটো ফিক্স সো ৰাম মন্দিৰৰ বিষয়ে এটা কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাব সো মনত ৰাখিব সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো প্ৰথম কোৱেশ্চন আছে কোনজন ন্যায়াধীশে অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল উত্তৰ কি হ'ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ কি দিছিল অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 অযোধ্যা ৰাম মন্দিৰৰ ৰায়দানৰ তাৰিখ কিমান আছিল অযোধ্যা ৰাম মন্দিৰৰ ৰায়দানৰ তাৰিখ কিমান আছিল উত্তৰ 9 নৱেম্বৰ 2019 দিন আছিল শনিবাৰ মনত ৰাখিব শনিবাৰৰ দিনা কি হৈছিল ঘোষণা কৰিছে ৰায়দান দিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 অযোধ্যা ৰাম মন্দিৰৰ বিবাদ প্ৰথমবাৰৰ বাবে কেতিয়া আদালতত উপনীত হৈছিল অযোধ্যা ৰাম মন্দিৰৰ বিবাদ প্ৰথমবাৰৰ বাবে কেতিয়া আদালতত উপনীত হৈছিল উত্তৰ 1885 চনত এই কোৱেশ্চনটো দিব পাৰে ইম্পৰ্টেন্ট আছে মনত ৰাখিব 1885 চনত কোৱেশ্চন নম্বৰ 4 অযোধ্যা ৰাম মন্দিৰৰ বিবাদ সমাধানৰ বাবে আদালতৰ যুঁজখন কিমান দিনলৈ চলিছিল মনত ৰাখিব কিমান দিনলৈ চলিছিল আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় আৰু জানিবলগীয়া হয় আপোনালোকে জানি থব কোৱেশ্চন উত্তৰ হ'ব 134 বছৰৰ বহু সময় লাগিছিল 134 বছৰৰ বহু সময় লাগিছিল কোৱেশ্চন নম্বৰ 5 ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হৈছিল ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হৈছিল উত্তৰ 2020 চনৰ 5 আগষ্টৰ পৰা ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণ কাম আৰম্ভ হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 অযোধ্যা ৰাম মন্দিৰৰ ডিজাইন কোনে প্ৰস্তুত কৰিছিল অযোধ্যাত ৰাম মন্দিৰৰ ডিজাইন কোনে প্ৰস্তুত কৰিছিল উত্তৰ আহমেদাবাদৰ চন্দ্ৰকান্ত বি চম্পুৰা আৰু তেওঁৰ পুত্ৰ নিখিল আৰু আশিষ চম্পুৰাই কি কৰিছিল ডিজাইন প্ৰস্তুত কৰিছিল ৰাম মন্দিৰৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 অযোধ্যা ৰাম মন্দিৰক কোন শৈলীত নিৰ্মাণ কৰা হৈছিল অযোধ্যা ৰাম মন্দিৰক কোন শৈলীত নিৰ্মাণ কৰা হৈছিল উত্তৰ নগৰ শৈলীত মনত ৰাখিব নগৰ শৈলীত কোন শৈলীত নগৰ শৈলীত এটা শেয়াৰ কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 8 ৰাম মন্দিৰৰ পৰিধি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা কিমান ৰাম মন্দিৰৰ পৰিধি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা কিমান এটা কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাব ৰাম মন্দিৰৰ বিষয়ে সো মনত ৰাখিব দৈৰ্ঘ্য 380 ফুট প্ৰস্থ 250 ফুট উচ্চতা 161 ফুট মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 ভগৱান ৰাম লালাৰ মূৰ্তি খোদিত কৰা শিপিনীজনৰ নাম কি ভগৱান ৰাম লালাৰ মূৰ্তি খোদিত কৰা শিপিনীজনৰ নাম কি উত্তৰ অৰুণ যোগীৰাজ মনত ৰাখিব অৰুণ যোগীৰাজ ভগৱান ৰাম লালাৰ মূৰ্তি খোদিত কৰা শিপিনীজনৰ নাম হ'ল অৰুণ যোগীৰাজ কোৱেশ্চন নম্বৰ 10 ৰাম লালাৰ মূৰ্তি নিৰ্মাণত কোনটো শিল ব্যৱহাৰ কৰা হৈছে ৰাম লালাৰ মূৰ্তি নিৰ্মাণত কোনটো শিল ব্যৱহাৰ কৰা হৈছে উত্তৰ শালিগ্ৰাম শিল কলা ৰং অৰ্থাৎ কলা শিল মই ৰাম মন্দিৰ সময় পালে দৰ্শন কৰিম আৰু আপোনালোকেও নিশ্চয় দৰ্শন কৰিব যেহেতু আমাৰ ভাৰতবৰ্ষ এটা গৌৰৱ ৰাম মন্দিৰ হৈছে যেহেতু সো দৰ্শন কৰিম আৰু সকলো ধৰ্মৰ কি মানুহে দৰ্শন কৰিব পাৰিব ৰাম মন্দিৰ সো আপোনালোকেও দৰ্শন কৰিব কোৱেশ্চন নম্বৰ 11 ৰাম মন্দিৰৰ নিৰ্মাণত ব্যয় কিমান হৈছিল উত্তৰ প্ৰায় 1100 কোটি টকা ব্যয় হৈছে মুঠ আনুমানিক ধনৰাশিৰ 1400 কোটি টকা মনত ৰাখিব 1400 কোটি টকা কোৱেশ্চন নম্বৰ 12 বিষ্ণু পঞ্চায়তৰ দেৱতা কোন বিষ্ণু পঞ্চায়তৰ দেৱতাসকল কোন কোন আছিল
উত্তৰ শিৱ মাতৃ দুৰ্গা হনুমানজী আৰু গণেশজী আৰু সূৰ্য দেৱতা গণেশজী আৰু সূৰ্য দেৱতা মনত ৰাখিব শিৱ মাতৃ দুৰ্গা হনুমানজী আৰু গণেশজী আৰু সূৰ্য দেৱতা কুৱেশ্যন নম্বৰ 13 ৰাম মন্দিৰৰ ৰায় ঘোষণাৰ তাৰিখ কিমান আছিল ৰাম মন্দিৰৰ ৰায় ঘোষণাৰ তাৰিখ কিমান আছিল তাৰিখটো মনত ৰাখিব আহিব পাৰে কোৱেশ্যনটো দিব পাৰে উত্তৰ উচ্চতম ন্যায়ালয়ে 2019 চনৰ 9 নৱেম্বৰত ৰাম মন্দিৰৰ ৰায় দিছিল মনত ৰাখিব ৰাম মন্দিৰৰ ৰায় দিছিল কুৱেশ্যন নম্বৰ 14 অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰ অযোধ্যা সৰযূ নদীৰ পাৰত অৱস্থিত মনত ৰাখিব অযোধ্যা সৰযূ নদীৰ পাৰত অৱস্থিত কুৱেশ্যন নম্বৰ 15 ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া কৰা হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া কৰা হৈছিল উত্তৰ 2020 চনত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল 2020 চনত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল মনত ৰাখিব 2020 চনত কুৱেশ্যন নম্বৰ 16 ৰাম মন্দিৰৰ কিমানটা দুৱাৰ থাকিব ৰাম মন্দিৰৰ কিমানটা দুৱাৰ থাকিব ৰাম মন্দিৰৰ ঘণ্টাটোৰ ওজন কিমান ধূপকাঠিডাল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে মনত ৰাখিব উত্তৰ মন্দিৰৰ মুঠ 44খন দুৱাৰ থাকিব 44খন কি থাকিব দুৱাৰ থাকিব ৰাম মন্দিৰৰ মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 ৰামৰ জন্মভূমি অযোধ্যাক আন কি নামেৰে জনা যায় ৰামৰ জন্মভূমি অযোধ্যাক আন কি নামেৰে জনা যায় উত্তৰ ৰাম জন্মভূমি অযোধ্যাক সাকেত নামেৰে জনা যায় মনত ৰাখিব সাকেত নামেৰে জনা যায় ৰাম মন্দিৰ সময়টো মনত ৰাখিব 12 বাজি কিমান মিনিট কিমান সময় মনত ৰাখিব সেকেন্ড আছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 18 শ্ৰী ৰাম মন্দিৰৰ অভয়াৰণ্যৰ আসনৰ শিল কোনটো সামগ্ৰীৰে মাৰ্বল তৈয়াৰ কৰা হৈছে শ্ৰী ৰাম মন্দিৰৰ অভয়াৰণ্যৰ আসনৰ শিল কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে উত্তৰ মকৰান মাৰ্বলৰে তৈয়াৰ কৰা হৈছে মনত ৰাখিব মকৰান মাৰ্বলৰে কুৱেশ্যন নম্বৰ 19 শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণৰ দায়িত্ব কোনটো কোম্পানীয়ে লৈছিল বা কোম্পানীৰ আছিল শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণৰ দায়িত্ব কোনটো কোম্পানীৰ আছিল উত্তৰ লাৰ্ছেন এণ্ড ট্ৰবো L&T মনত ৰাখিব L&T লাৰ্ছেন এণ্ড ট্ৰবো